তো যোৱাকালি আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ 4বাৰৰ বিধায়ক মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিদেৱ বৰ্মন ছাৰৰ সহধৰ্মিনী তথা আমাৰ বৰক্ষেত্ৰী বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়াৰ মাতৃ ইহলীলা সম্বৰণ কৰিছে যোৱা 9টা বজাত কালি। তো আজি তেখেতৰ শৱদেহটো আমাৰ গোটেই বৰক্ষেত্ৰী অঞ্চলৰ মানুহে ফুলেৰে তেওঁক সম্ভাষণ জনাইছে আৰু শেষত আমি কাপলাবুৰীত ইয়াত আনুষ্ঠানিকভাৱে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ আৰু ইয়াৰ যিমান জ্যেষ্ঠ মুৰব্বী আছিলে 4-5 পঞ্চায়তৰ গোটেই লগ লাগি আমি তেখেতক আজি অন্তিম শ্ৰদ্ধা জনালোঁ আৰু এতিয়া আমি বেলঘৰস্থিত তেখেতৰ বাসভৱনলৈ লৈ যাব, আমিও তালৈ যাম। তো আমি বৰ দুঃখিত, কাৰণ আজি 3 বছৰ আগত আমাৰ প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ বৰ্মন ছাৰ ইহলীলা সম্বৰণ কৰিছে আৰু 3 বছৰ পিছত তেখেতৰ সহধৰ্মিনী আজি ইহলীলা সম্বৰণ কৰিলে। এতিয়া আমি বৰক্ষেত্ৰীৰ কংগ্ৰেছী পৰিয়ালে আমি পিতৃ মাতৃ হেৰুৱাৰ দৰে আমাৰ হৈছে। আমি সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ, বৰ দুঃখিত হৈছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ভগৱানে তেখেতক য'তেই ৰাখে শান্তিত ৰাখক, এয়ে আমি কামনা কৰিছোঁ। আৰু বিশেষ ক'ব লগা নাই, কি অন্তৰত বৰ দুখ পাইছোঁ, কাৰণ বৰ্মন ছাৰ যদিও গৈছিলে তথাপি এটা বৃক্ষ আছিলে, আজি সেইটো উভালি পেলালে। তাৰ কাৰণে আমি বৰ দুঃখিত। আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম? আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম? চিমেণ্ট ফেক্টৰী, ডাঙৰ ডাঙৰ ব্ৰিজ, ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ। গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক, য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি। যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815। ঠিকনা ঘোষ এপাৰ্টমেণ্ট, ৰুম নং 2, 2nd floor, অপজিট গুৱাহাটী ৰিফাইনেৰী, মেইন গেট, নুনমাটি।